টফি কেনে হ'ব মেঘ চাই কি কটি পুৰা ৰ'দ দিছি ঠেক পাই নৰো দেখান গছৰ তলতো কোনো অহা নাই ঘৰতে যাওঁ ফেনৰ তলত বহিব লাগব হে তাকে বলধুমা এই দুদিন ধৰি কি বেয়া হৈছে বা বৰষুণ মাৰি 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 এনেকে গৰম দিলা মেঘ চাই কথা থাকিব নৰি গা ৰ'দত তোলালি পুৰি যায় টফি বহি থাকিব নৰি মই অলপ বাগাত দেওঁ গাছৰ বতাহ চতাহ লাগিলি অলপ ভাল লাগব গাছৰো পাত লৰা নাই যা গৰমে মানে কৈছি পাত নলিবি ইবাৰ মানুহক মই শিক্ষা দিম সেইবুলি গাছৰ পাতো লৰা নাই অলপ বতাহও লাগা নাই হে এতে অলপ বহ টফি কি বহিবি গাছৰ বতাহ চতাহ লাগিলে অলপ ভাল লাগে গাছৰ পাতে লৰা নাই না মই এটা আইডিয়া ভাবাই নাই বলধুমা মেঘ চাই গাছৰ পাতহে লৰা নাই আমি যদি গাছকেইডাল হিলে থাকো গাছ পাত কেও গোটাই গাছডালে হিলব বতাহ দেখান আমাৰ গাত লাগব টফি আইডিয়াটো ময়ো ভবাই নাছিলো দে কামটো আৰম্ভ কৰো দে তই একডাল হিলো মই একডাল হিলাও বতাহ লাগি থাকব দেই লাইনটো কাটি দিয়া হৈছে না ছাৰ কাটা নাই ইমান গৰম দি আছে ক'ত লাইনটো কাটি দিয়া হয় মানুহ কেনেকে থাকব মানুহ গৰমত মৰে নমৰে তই কিয় যেন চিন্তা কৰিব লাগে তই লাইনটো কাট সোনকালে এই গৰমত মানুহ 10খানকে ফেন চলাব এচি চলাব হিটাৰ চলাব কিবা চলাব ইয়াতে গৰমত এমখা লুট নলা হ'ব সেইকাৰণে আধা ঘণ্টা নামত কাটি থওঁ ঠাণ্ডা হওক হ'ব কাটি দিওঁ পিছে তই লাইনটো কাটি দি ক'তো যোৱা যায় নকৰিবি আকৌ গেলিও তই আধা ঘণ্টাৰ আগত আহি হাজিৰ হবি আধা ঘণ্টাৰ পিছত আকৌ 5 মিনিট লাইন দিবি আকৌ আধা ঘণ্টা কাটি দিবি হ'ব এই গৰমত মানুহ কেনেকে থাকব আমাৰ বাৰু ইনভাৰ্টাৰ আছে সুখত থাকব মৰণ দুখীয়া মানুহখিনি দেই সিহঁতৰ ইনভাৰ্টাৰো নাই এই লাইনটো ৰাখাত থাকে লাইনটো সেই কাটি দিবা দে আমি এতিয়ানো কেনেকে নাকাটাকে থাকো নাকাটিলে আমাৰ চাকৰিয়ে যাব দে উপায় নাই কাটি দিওঁ কি ধুনীয়াকে ঘুমাই আছিলো ফেনৰ হাৱা খাই কাটিলে মেক্সাৰ লাইনডাল ঘনে ঘনে লাইন কাটা হৈছে আগত লাইনটো ঠিকে আছিল এতিয়া ঘনকে কাটা হৈছে মেঘ চাই লাইনৰ বিল মহাও বেছি অহা কৰিছে দিম এইবাৰ লাইনৰ বিল নিবে আহো কোনে আহে লাইনটো দিবাৰ হলে খবৰ নাথাকে ভালকে বিল নিবাৰ হলে খবৰ মোৰ মাই অলপ বাগাত দিও শান্তি নাই অলপ বাগাত দিছিলো বোলো লাইনটো চলি আছে ওপৰৰ পৰা বঢ়িয়া হাৱা মাৰি আছিল তলৰ পৰা বঢ়িয়া ঠাণ্ডা লাগি আছিল গেলে কোনোবা দিনা ৰছী একডাল আনি ভালকে বান্ধি থব লাগব এই লাইনটোক বাৰে বাৰে আহা যাৱা কিহৰ আহা যাৱা একেবাৰে এক জেগাত থিতিপি লাগিলে থাকিলে কি হয় ৰছী একডাল যোগাৰ কৰিব লাগব টফি গজমুৰা তোক মই ক'লো এনে ফেন এখন আনবি তোৰ ৰুমত দিবা লাগে তই ফেনখনো নানলি এতিয়া কেনে গৰম দিছি থাকিব পাৰি নেকি দে তই যেনকে থাক মই যাওঁ দে বাহিৰত এটা থাকিব নৰা বাপৰে বাপ এই গৰমত গেলা পচা গৰম দিছি এতিয়া মাই কালি ৰাতিও হে হ'ল ফ্ৰুক ফ্ৰাকহে কৰা ধৰিলা তই হেৰি কৰিবিছো আৰু ৰছী আছে একদম আনবিছো আজি মাক চাই বান্ধিয়ে থম কিহৰ আহা যাৱা লগাই এই গৰমত এক জেগাত থিতিপি লাগি থাকিব নৰে নেকি হেৰি কচোন লাইন এতিয়া অহাই নাই এই থাকিব নৰা নেকি লাইনৰ পিছত ফোন মাৰ ৰিংটো কচি মেক্সাই ৰিচিভডাল কিয় নকৰেনো বিৰাট সমস্যা এইগিলা ডাঙৰ মানুহগিলাৰ লগত হেল্ল' ইলেক্ট্ৰিক অফিচ হয় কওকচোন আপোনাক কিদৰে সহায় কৰিব পাৰোঁ সহায় কৰিব মাৰাবা আহিছে এই লাইনটো কিয় কাটি থৈছে আৰু একেদিন কি হৈছে খালি ফুৰত ফাৰতকৈ অহা যোৱা কৰি থাকে যি মেক্সাই পইচা কি গাছত লাগছে নেকি আমাৰ তহঁতক দিবেক তেলি বিলো পথাৰ ধুনীয়াৰ লাইনো কাটি থাকিবি মাহটোত লাইন নাপাওঁই ভালকৈ বিল মহা কি গাছত লগা হেন ভাবিছ নেকি তহঁতে লাইনটো দিবি জানো নাযায় এতিয়া দাদা লাইনটো আপুনি চিন্তা কৰিব নালাগে আমি দি আছোঁ লাইনটো পাবই আমি দিম বুলি সাজু হৈছোঁ অলৰেডি আপোনাৰ মানে অলপ বুজিব লাগিব আপুনিও ইমান গৰম দি আছে ইমান মানুহে লাইন চলাই আছে তাৰ মাজত বৰষুণৰ ভাৱ হ'লে আমি লাইনটো কাটি দিব লাগে নহ'লে আপোনালোকৰে বিপদ হ'ব দেচোন কিবা গাছ পৰিব সেইকাৰণে আমি লাইনটো কাটি থ'ব লগা হয় তন্ধন নাটক বৰষুণ দিলে লাইন কাট ৰ'দ দিলে লাইন কাট মানে ঠাণ্ডা দিলে লাইন কাট লাইনটো দিবি কেতিয়া আমাক বিলখিনি হ'লে তহঁতেতো আজি বৰষুণ বতৰ যা নালগে বুলি ফ্ৰীত দিছোঁ বুলিতো নকা কালি ঠাণ্ডা নালগে যা বুলিতো নকা বিলটো হ'লে পূৰা গলত টিপিয়া মাৰি ধৰি নিবি পাৰিলে সুত ল'বি আৰু দিবিয়াৰ সময়ত তহঁতৰ খবৰ নাথাকে আহিবি এইবাৰ লাইনৰ বিল নিবা
দাদা এই লাইন আহিব চাওকচোন লাইন আহিছে কিজানি লাইনটো দিছে না দিছোঁ কিন্তু আপুনি 5 মিনিটৰ পিছত আকৌ কাটিব দিছে না এই দি ৰখি আছোঁ আকৌ 5 মিনিটৰ পিছত কাটিয়ে দিওঁ দে মজা লাগি থাকা আৰু হেৰি মই বতৰটো গেৰেণ্টি নাই বৰষুণ হ'ব পাৰে 5 মিনিটটো কাটি দি আধা ঘণ্টাটো কাটি থৈ আকৌ 2-3 মিনিট দি চাবা যদি বৰষুণৰ ভাৱ দেখা পোৱা 2 ঘণ্টাৰ নামত কাটি থৈ দিয়া তুমি এই 5 মিনিটত দিয়া 5 মিনিট ইয়াতে থাকিলে হ'ল আকৌ আধা ঘণ্টাৰ সময়ত তুমি অলপ মোৰ ৰুমত আহিবাচোন অকণমান হিচাপটো কৰি দিয়া ক্লিয়াৰকৈ কাৰ বিল অহা নাই আজি বিল তুলিব মানুহ পঠাব লাগিব ঘৰত কোনোবা আছে না ওলাই আহকচোন কওকচোন কি হ'ল আপোনাৰ ইলেক্ট্ৰিচিটি বিল আহিছে বিলটো দি দিয়া লৈ যাওঁ আপোনাৰ নামত আহিছে নহ'লে আপোনাৰ লাইনটো কাটি থৈ যাব লাগিব নহয় হেৰি কৰ কাটিয়ে দি যা কোনি লাইনৰ বিল মই ভৰি থাকবো লাইন 5 মিনিট থাকলি 2 ঘণ্টাই নাথকেই 2 ঘণ্টা থাকলি 2.5 ঘণ্টাই নাথকেই কেনকে লাইনৰ বিল ভৰি থাকি কিবা লাভ আছে নেকি কিমান মান আছে বিলটো হৰকান্ত ডেকা 1050 টকা এই মাহৰ বিল কি 1050 টকা যা মাহত আছিল 250 টকা এই মাহত 1050 টকা কিয় ইমান বেছি কিয় এই মাহটো লাইনো সেনেকে নাছিল বৰষুণ তহঁতেতো লাইনটো খালি কাটি থৈ দিছা লাইন আধা ঘণ্টা 1 ঘণ্টাহে চলছি ৰাতি তহঁতে কি আমাক টেটু চেপি মাৰা বুদ্ধি কৰিছা না কি সেইগিলা মোক শুনে লাভ নাই আপুনি অফিচত শুনে আহিব আপুনি চলাইছে কাৰণে বিল আহিছে এতিয়া বিলটো দিয়ক নহ'লে লাইনটো কাটিম আজিকালি 1000 টকা হ'লে লাইন কাটি দিব লাগে কি কৈছা লাইন কাটবি যা কাটি দি যা নচলা যা মই লাইন এই 2 ঘণ্টা 2.5 ঘণ্টাৰ দিনটোত লাইন চলে এই 1200-1300 টকা বিল দিয়াতকে এই গৰমত বিচনি মাৰি থকাই লাভ তহঁতে এক কাম কৰ তহঁতে পাৰলি আমাৰ ঘৰ দুৱাৰ চোৱাৰ চব বেছি কিনি লাইনৰ বিলে নিয়া কৰ মাহত যদি 5 ইউনিট আহে 25 ইউনিট মাৰবি মাৰি বিলটো বাঢ়াই দিবি যাতে আমি ঘৰ দুৱাৰ মাটি বাৰী বেছি তহঁতক বিল দিবা পাৰোঁ সেই ধান্দাতহে তহঁতে ঘূৰি ফুৰা দুখীয়া কেনেকৈ গলত টিপি নিবা পাৰোঁ মাহটোত লাইন ভালে আছিল আইছি 250 টকা বিল এই মাহত লাইন পোৱা নাই সেনকে বিল আইছি কিমান 1150 টকা তে লুটি নিয়া ঠাণ্ডা তহঁতৰ কি ঠাণ্ডা লগাইছা তহঁতে তহঁতৰ লাইন তহঁতৰ গলত কোম্পানী লগেদি শ্বট দি কেনে তহঁতকে মাৰি ফেলিব লাগিব মই পইচা নেৰাও তই যি কৰা কৰি থাকিবি যা মই পইচা দিলে মই অফিচত যাম কমপ্লেইন কৰিম মোৰ নেক্সট মাহত যদি মই লাইনৰ বিল বেছি আহে নহয় এই লাইন তাৰ গোটাই গাঁৱৰ পৰা ছিঙি তহঁতৰ অফিচত নি জ্বলে দি আহিম আমাক নালগে লাইন ঠিক আছে আপুনি আজি বা কালি ভিতৰত অফিচত যাব চাই লওক ধৰি কি কৰে কি নকৰে আৰু পেমেণ্টটো কৰি আহিব নহ'লে লৈ যা দিয়ে যদি ভালে কথা দিয়ক ফাইনটো নাহে আপোনাৰ আজি নেৰাও যা কালি আহিবি যা লৈ যা আছে যদি লৈ যা নাই যা কালিয়ে দিম যা অফিচত যা একেবাৰে মিলাই দি আহিম যা হেৰি লৈয়ে যা নাই যা কালিয়ে দিম আপুনি কি আহা যাওঁ লগাইছে মোক এই যা কি পাইছে এইটো দিয়ে যদি দিয়ক নেৰে যদি কালি দিব যেতিয়া দিব কি আহা যাওঁ কৰা পাতিছে মোক কিয়া এতিয়া তোৰ খং উঠছি আমাৰো খং উঠে এনকি তহঁতে যি একবাৰ লাইনটো দে আকৌ কাটি দে আকৌ দে আকৌ কাটি দে আকৌ দে আকৌ কাটি দে ভাত খাৱাৰ সময়ত লাইনটো কাটি দিবি ৰাতি ঘুমোৱাৰ সময়ত লাইনটো কাটি দিবি তহঁতৰ খং উঠে আহা যোৱা কৰোঁতে আমাৰ খং উঠে বহিনীৰ পুতাক তোক পইচা মই আজি খুৱাম 10 দিন আহিব লাগিব তই মোৰ ঘৰত আহা যোৱা কৰিলিহে তাৰপিছতহে পইচা পাবি তাৰ আগত মই পইচা নেদাও এই এছডিও ছাৰে মোৰ কথা নুশুনে খালি লাইনটো কাট কৰি থাকে এতিয়া পইচা আমি ফিল্ডত আমিহে আহিব লাগে ফিল্ডৰ মানুহ কোনোবাই আমাক গৰু মাত দিব ধৰিছে নাই এই লাইনৰ কাৰণে এইগিলা বাদ দি মই চাকৰি ৰিজাল্ট দি ঘৰত যাব লাগিব কমহে টকা হাজাৰ কৰালোৱে আৰু অলপ কৰাব লাগিছিল তেতিয়াহে তাৰ আৰু মিটাৰ উঠি লৈ তেতিয়া তাক 2 ঘোচামান দিব পাৰিলো হয় লাইন কাটা মই এতিয়া বাতৰিত চাইছো আজি বোলে ৰাতি 10টাৰ পাই মস্ত ধুমুহা হ'ব বজ্ৰপাত হ'ব বৰষুণ হ'ব এতিয়াতো 1টা বাজিল দিনৰ তই হেৰি কৰ লাইনটো এতিয়াৰ পৰা কাটি থ ৰাতিৰ কথা ক'ৰবাত টোপনি গেলি আৰু এইফালে লাইন কাটা পাহাৰা যাব সেইকাৰণে এতিয়াৰ পৰা কাটি থৈ দি হ'ব ৰাতি ধুমুহা লাইন কাটিব দিছে এইটো কি আহিছো আৰু পালাত পৰলো ময়ো দে ছাৰ কাটি দি আছো যা আপুনি যাওক শান্তিত ঘুমাই থাকক যাওক লাইনটো কাটি থৈ দি যদি ৰাতি বৰষুণ নাহেও তথাপিও লাইন দিব নালাগে
হয় কালি ৰাতিপুৱাহে লাইনৰ ব্যৱস্থা কৰিম এতিয়া কাটি থৈ দিয়া